মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ মই অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নম্বৰ 6 প্ৰগতিৰ সোণালী বাট শীৰ্ষক পাঠটি আগবঢ়াই দিবলৈ ওলাইছোঁ। পাঠটিত এখন দেশৰ সামগ্ৰিক উন্নতিত পুৰুষসকলৰ সমানে সমানে নাৰীয়ে কেনেকুৱা ধৰণে অৱদান আগবঢ়াব পাৰে তাকে ইয়াত কোৱা হৈছে। আৰু তাকে ক'বলৈ যাওঁতে ইয়াত এটা কথা উল্লেখ কৰিছে যে স্বাৱলম্বনে হৈছে এখন দেশৰ প্ৰকৃত উন্নতিৰ মূল কথা। স্বাৱলম্বন শব্দটোৰ অৰ্থ হৈছে আত্মনিৰ্ভৰশীলতা। কোনো এজন ব্যক্তিয়ে তেওঁ নাৰীয়েই হওক বা পুৰুষেই হওক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি অৰ্থাৎ আত্মনিৰ্ভৰশীলভাৱে যেতিয়া জীৱন যাত্ৰাত আগবাঢ়ি যাব পাৰে তাকে কোৱা হৈছে স্বাৱলম্বন। আৰু সেই স্বাৱলম্বনেই হৈছে এখন দেশৰ উন্নতিৰ মূল কথা। সেয়েহে দেশ এখনক উন্নতিৰ পথত আগুৱাই নিয়াত নাৰী আৰু পুৰুষৰ অৱদান আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। সেয়েহে নাৰী আৰু পুৰুষে স্বাৱলম্বী হৈ কেনেকুৱা ধৰণেৰে দেশখন উন্নতিত আগবাঢ়ি যাব পাৰে নাৰীৰ কৰ্মদক্ষতাৰ বিষয়ে এই পাঠটোত ইংগিত দিয়া হৈছে। পাঠটোৰ আৰম্ভণিতে কোৱা হৈছে যে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য। এখন হাইস্কুলৰ প্ৰকাণ্ড এখন খেলপথাৰৰ কথা কোৱা হৈছে য'ত বিভিন্ন মানুহৰ সমাগম ঘটিছে। চাৰিওফালে দলদোপ হেন্দোলদোপ আৰু প্ৰকাণ্ড খেলপথাৰখনত বিভিন্ন ধৰণৰ মানুহৰ সমাগম ঘটিছে। চাৰিওফালে এটা উথপ-থপ পৰিৱেশৰ সৃষ্টি হৈছে। সেই লোকে লোকাৰণ্য ব্যক্তিসকলৰ মাজত ল'ৰা-ছোৱালী, ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ীৰ এক অভূতপূৰ্ব সমাগম ঘটিছে। আৰু সেই খেলপথাৰখনত বিভিন্ন ধৰণৰ ল'ৰা-ছোৱালী, ডেকা-ডেকেৰী, বুঢ়া-বুঢ়ী বিভিন্ন শ্ৰেণীৰ মানুহৰ আগতে কেতিয়াও নোহোৱা এক সমাগমৰ সৃষ্টি হৈছে। আৰু সেই ব্যক্তিসকলৰ মাজত মহিলাসকলেই সংখ্যাগৰিষ্ঠ। তাৰমানে সেই লোকে লোকাৰণ্য মানুহবিলাকৰ মাজত মহিলাৰ সংখ্যাই যথেষ্ট। কাৰণ স্বাভাৱিক, আৰু মহিলা বেছি হোৱাৰ কাৰণটো স্বাভাৱিক বুলি কৈছে। অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে। কাৰণটো স্বাভাৱিক, আৰু সেই কাৰণটো হৈছে যে অঞ্চলটোৰ যিটো অঞ্চলৰ প্ৰকাণ্ড খেলপথাৰখনত লোকে লোকাৰণ্য হৈ মানুহৰ সমাগম ঘটিছে তাত অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে। তাৰমানে যিসকল নিবনুৱা ব্যক্তি আছে তেওঁলোকে বিভিন্ন গোটত ভাগ হৈ পেলাই আত্মসহায়ক গোটবিলাক সৃষ্টি কৰে বুলি আমি জানো। তোমালোকেও হয়তো ছেল্ফ হেল্প গ্ৰুপ ইংৰাজীত কোৱা হয় আত্মসহায়ক গোটৰ নাম শুনিছা। আৰু এই অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ এখন প্ৰদৰ্শনী হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত অনুষ্ঠিত কৰিছে। সেইকাৰণে গোটৰ সদস্যসকলৰ ব্যস্ততাৰ সীমা নাই। নিজৰ উৎপাদিত সামগ্ৰীৰে নিজ নিজ বিপণীসমূহ কেনেকৈ আকৰ্ষণীয় কৰি তুলিব তাৰেই চিন্তাত তেওঁলোক মগ্ন। আৰু সেই প্ৰদৰ্শনীখন যিবিলাক আত্মসহায়ক গোটে অনুষ্ঠিত কৰিছে গোটৰ সদস্যসকলৰ ব্যস্ততাৰ সীমা নাই, তেওঁলোক অধিক ব্যস্ত হৈছে। কাৰণটো কি যে নিজে উৎপাদন কৰা সামগ্ৰীৰে, নিজৰ উৎপাদিত সামগ্ৰীৰে তেওঁলোকে প্ৰদৰ্শনীখনত নিজৰ বিপণীসমূহ, নিজৰ দোকানসমূহ, ষ্টলসমূহ কেনেকুৱা ধৰণে ইখনতকৈ সিখন অধিক আকৰ্ষণীয় কৰি তুলিব পাৰি তাৰেই চিন্তাত তেওঁলোক ব্যস্ত হৈ আছে, মগ্ন হৈ আছে। বিধে বিধে খাদ্য, লাড়ু, পিঠা, আচাৰ, পাপৰ, কাহুদি, খৰিচা, খাৰলি আদিৰ উপৰি হাতে সজা বেগ, পুতলা, মমবাতি, বাঁহ-বেতৰ সামগ্ৰী, নিত্য ব্যৱহাৰ্য ভিন ভিন বস্তুৰে প্ৰদৰ্শনী ঠাহ খাই পৰিছে। আৰু তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰীৰে বিপণীসমূহ আকৰ্ষণীয়কৈ সজাইছে। তাতে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ কি কি ইয়াত উল্লেখ কৰিছে। তাৰ মাজত আছে বিভিন্ন ধৰণৰ খাদ্যবস্তু যেনে লাড়ু, বিভিন্ন ধৰণৰ পিঠা, বিভিন্ন ধৰণৰ আচাৰ, পাপৰ, সৰিয়হৰ পৰা তৈয়াৰ কৰা কাহুদি, খাৰলি, খৰিচা আদিবিলাক খাদ্যবস্তুৰ উপৰিও তেওঁলোকে হাতে সজা বেগ, পুতলা
মমবাতি আকৌ বাঁহ বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ তেওঁলোকে প্ৰস্তুত কৰিছে। লগতে নিত্য ব্যৱহাৰ্য ভিন ভিন বস্তু, দৈনন্দিন জীৱনত মানুহে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তুৰে প্ৰদৰ্শনীৰ বিপণীসমূহ ঠাহ খাই পৰিছে। এতিয়া হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত লোকে লোকাৰণ্য ব্যক্তিসকলৰ মাজত বিভিন্ন ধৰণৰ মানুহৰ সমাগম ঘটিছে। তাৰ ভিতৰত মহিলাৰ সংখ্যাই যথেষ্ট। কাৰণটো অতি স্বাভাৱিক। কাৰণটো হৈছে যে অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ এখন প্ৰদৰ্শনী পাতিছে আৰু আত্মসহায়ক গোটৰ প্ৰদৰ্শনীখন যিবিলাক গোটে অনুষ্ঠিত কৰিছে তেওঁলোকে তাত বিভিন্ন ধৰণৰ নিজৰ উৎপাদিত খাদ্য সামগ্ৰীৰ পৰা বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে তেওঁলোকে প্ৰদৰ্শনীখনত মানুহৰ আগত প্ৰদৰ্শন কৰিবলৈ লৈ আহিছে। আমাৰ প্ৰথম পেৰেগ্ৰাফটোৰ কথাখিনি সিমানেই। তাৰপিছত কৈছে এখন বিপণীত কেইগৰাকীমান মহিলাই এৰী সূতা কাটিছে। এতিয়া তাত বিভিন্ন ধৰণৰ বিপণীসমূহ আছে। তাৰে ভিতৰত এখন বিশেষ বিপণী, বিশেষ দোকানৰ কথা ইয়াত উল্লেখ কৰিছে যে সেই বিপণীখনত কি হৈছে, কেইগৰাকীমান মহিলাই এৰী সূতা কাটিছে। এৰী পলুৰ পৰা সূতা কাটি কাপোৰ প্ৰস্তুত কৰে, এইটো আমি সকলোৱে জানো। গতিকে সেই তাৰ প্ৰদৰ্শনীসমূহৰ মাজৰ এখন বিশেষ বিপণীত কেইগৰাকীমান মহিলাই কি কৰিছে, এৰী সূতা কাটিছে। এচুকত মানুহৰ ভিৰ হৈ আছে প্ৰদৰ্শনীখনত। সেই বস্তু প্ৰদৰ্শন এৰী সূতা কাটিছে, মানুহ চাবলৈ তাত মানুহৰ ভিৰ হৈছে এটা কোণত। তাত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছে। কেনেকুৱা ধৰণে এৰী পলু পুহি তাৰ পৰা সূতা উলিয়াই কাটি কেনেকুৱা ধৰণে কাপোৰ বব পাৰি, ফুল বাচিব পাৰি, সেই যিটো পদ্ধতি, সেই পদ্ধতিটো বিশেষ বিপণীখনত দেখুৱাই থকা হৈছে, প্ৰদৰ্শন কৰি থকা হৈছে আৰু তাকে চাবলৈ তাত মানুহৰ ভিৰ লাগিছে। লগে লগে এগৰাকী মহিলাই সেই সম্পৰ্কে ব্যাখ্যাও কৰিছে আৰু এৰী পলু পোহাৰ পদ্ধতি যিখন বিপণীত প্ৰদৰ্শন কৰি থকা হৈছে সেই গোটেই কাৰ্যটো এগৰাকী মহিলাই মানুহৰ আগত ব্যাখ্যা কৰি গৈ আছে যে প্ৰথমতে কি কৰিব লাগে, কেনেকুৱা ধৰণে এৰী পলু পুহিব লাগে, তাহাঁতক কেনেকুৱা ধৰণে খাদ্য বস্তু দিব লাগে, তাৰপিছত কেনেকুৱা ধৰণে এৰী সূতা কাটি তাৰ পৰা কাপোৰ বৈ উলিওৱা হয়, সেই গোটেই কথাখিনি এগৰাকী মহিলাই ব্যাখ্যা কৰি কৈ আছে। কাষতে তাঁতশালত আন এগৰাকীয়ে এৰী চাদৰত বাৰে বৰণীয়া সূতাৰে বুটা বাচিছে। প্ৰথমতে তেওঁলোকে কৈছে যে এখন বিপণীত এৰী সূতা কাটিছে মহিলাসকলে, তাত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰি থকা হৈছে। লগে লগে এগৰাকী মহিলাই সেই সম্পৰ্কে ব্যাখ্যা কৰিছে আৰু আকৌ কি কৰিছে, তেওঁলোকে সেই গোটেই এৰী চাদৰ, এৰী কাপোৰ বোৱাৰ যিটো পদ্ধতি, সেই গোটেই পদ্ধতিটো তাৰমানে তেওঁলোকে বিপণীখনত দেখুৱাব খুজিছে। সেইকাৰণে তাঁতশালত আন এগৰাকী মহিলাই তাৰ ভিতৰত কি কৰিছে, এৰী চাদৰত কেনেকুৱা ধৰণেৰে বিভিন্ন ধৰণৰ বাৰে বৰণীয়া সূতাৰে, বিভিন্ন ৰঙৰ সূতাৰে তেওঁলোকে বুটা বাচি দেখুৱাইছে, ফুল তুলি দেখুৱাইছে। তাঁতশালত আমি যেনেকুৱা ধৰণেৰে বিভিন্ন ৰঙৰ সূতাৰে কাপোৰত বুটা বাচিব পাৰোঁ, তেনেকুৱা ধৰণে এৰী চাদৰ এখনত বাৰে বৰণীয়া বিভিন্ন ৰঙৰ সূতাৰে বুটা বাচি দেখুৱাইছে। কাম কৰি থকা মহিলাসকলৰ দেহত যেন অফুৰন্ত শক্তি, উৎফুল্লিত মুখবোৰত আত্মবিশ্বাসৰ ভাৱ। আৰু সেই যিসকল মহিলাই তাত কাম কৰি আছে, এই এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শনৰ পৰা গোটেই প্ৰক্ৰিয়াটো যে ৰাইজক বুজাই আছে তাত গোট খোৱা, তাৰ সেই মহিলাসকলৰ কাম কৰি থকা যিসকল মহিলা আছে, সেই মহিলাসকলৰ দেহত অফুৰন্ত শক্তি থকাৰ উমান পোৱা গৈছে। কাৰণ তেওঁলোক খুব বেছি আত্মবিশ্বাসী হৈছে। মানুহে যেতিয়া নিজে কিবা এটা বস্তু প্ৰস্তুত কৰি সেইটো আনৰ আগত দেখুওৱা হয়, তাত মানুহৰ মনত এটা আনন্দ থাকে আৰু এটা বিশ্বাসৰ ভাৱ তেওঁলোকৰ মহিলাসকলৰ মুখত দেখা গৈছে। কাৰণ তেওঁলোকে প্ৰদৰ্শনীখন পাতিছে, সেই প্ৰদৰ্শনীখনত তেওঁলোকৰ সেই প্ৰদৰ্শনী বিশেষ দোকানখন চাবৰ কাৰণে মানুহৰ ভিৰ হৈছে। তেওঁলোকে কেনেকুৱা ধৰণে তাত এৰী পলু পোহাৰ পৰা এৰী সূতা কটা, বাৰে বৰণীয়া ৰঙৰ বুটা বচা গোটেই প্ৰক্ৰিয়াটো যে তাত বৰ্ণনা কৰি থৈছে, সেই বৰ্ণনা কৰি দেখুৱাইছে। সেই মহিলাসকলে মনতে ভাবিছে যে আমি আজি এই প্ৰদৰ্শনীখন পাতিছোঁ, আমি আৰু আগুৱাই যাব পাৰিম। কাৰণ মানুহে যেতিয়া নিজে স্বাৱলম্বী হৈ যিকোনো এটা কাম কৰে, সেই কামত মানুহৰ সদায় আত্মবিশ্বাস থাকে আৰু আত্মবিশ্বাসেই যিহেতু সফলতাৰ মূল মাপকাঠি, গতিকে তেওঁলোকে প্ৰদৰ্শনীখন অনুষ্ঠিত কৰি সেই আত্মসহায়ক গোটৰ মহিলাসকলৰ দেহত অফুৰন্ত শক্তি, তেওঁলোক ভাগৰি পৰা নাই, নিজৰ উৎপাদিত সামগ্ৰীৰে নিজেই দোকান দিয়াৰ যিটো তেওঁলোকৰ মনত হেঁপাহ, যিটো সফলতা, সেই সফলতাটোৱে তেওঁলোকৰ মুখবোৰ আৰু অধিক উজ্বলাই তুলিছে আৰু সেই মুখবিলাকত আত্মবিশ্বাসৰ ভাৱ দেখা গৈছে। তাৰপিছত চোৱা,
অঞ্চলটোৰ মহিলাসকলে কম দিনৰ ভিতৰতে একোটা সৰু গোটত ভাগ হৈ ভালেমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। সেইবোৰেই আত্মসহায়ক গোট। স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। এতিয়া আমাক প্ৰথমতে হাইস্কুলৰ খেলপথাৰখনত আত্মসহায়ক গোটৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ কথা ক'লে। বিভিন্ন ধৰণৰ তেওঁলোকৰ বিপণীসমূহত বিভিন্ন ধৰণৰ নিজ উৎপাদিত সামগ্ৰীয়ে তেওঁলোকে প্ৰদৰ্শনীখন আকৰ্ষণীয়ভাৱে সজাই তুলিছে, সেই কথা ক'লে। দ্বিতীয়টো পেৰেগ্ৰাফত আমাক এখন বিশেষ বিপণীৰ কথা ক'লে, য'ত নেকি স্বাৱলম্বী হৈ মহিলাই কেনেকুৱা ধৰণেৰে আত্মবিশ্বাসেৰে কৰ্মত সফলতা লাভ কৰিব পাৰে সেই কথাটো আমাক ক'লে। এতিয়া তৃতীয়টো পেৰেগ্ৰাফত পাঠটোত আমাক কোৱা হৈছে যে আত্মসহায়ক গোট কাক বোলে আৰু এই আত্মসহায়ক গোটে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকুৱা ধৰণেৰে সহায় কৰিব পাৰে সেই কথাটো এতিয়া আমাক ৩ নম্বৰ পেৰেগ্ৰাফটোত পাঠটোত কোৱা হৈছে। এতিয়া চাবা যে যেতিয়া কোনো এটা অঞ্চলৰ মহিলাসকলে, ইয়াত বিশেষ অঞ্চল বুলি উল্লেখ কৰিছে কাৰণে বিশেষ অঞ্চলটোৰ কথা কৈছে, কিন্তু আমি যদি সামগ্ৰিকভাৱে চাওঁ তেতিয়াহ'লে যে যিকোনো এটা অঞ্চলত বাস কৰা মহিলাসকলে কম দিনৰ ভিতৰত একোটা সৰু গোটত ভাগ হৈ কিছুমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰে। তাৰমানে পাঠটোত কোৱা হৈছে যে সেই অঞ্চলটোৰ যিটো অঞ্চলত আত্মসহায়ক গোটৰ প্ৰদৰ্শনী মহিলাসকলে পাতিছে, সেই মহিলাসকলে কম দিনৰ ভিতৰতে সেই অঞ্চলটোত এটা সৰু গোটত নিজে ভাগ হৈ ভালেমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে, সেইবোৰেই হৈছে আত্মসহায়ক গোট। তাৰমানে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে, আমি বুজিব লাগিব যে যিকোনো এটা অঞ্চলৰ যিকোনো ঠাইৰ মানুহে মহিলাসকলে যেতিয়া একোটা সৰু গোটত ভাগ হৈ কিছুমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলে, এনেকুৱা ধৰণৰ নিজ উৎপাদিত সামগ্ৰীৰে যেতিয়া তেওঁলোকে নিজে এনেকুৱা ধৰণৰ বিপণীসমূহ মানুহৰ আগত প্ৰদৰ্শনৰ কাৰণেই হওক বা বিক্ৰীৰ কাৰণেই হওক তেওঁলোকে যেতিয়া ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি তোলে, সেই উদ্যোগবিলাককে আত্মসহায়ক গোট বুলি কোৱা হয়। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে। তাৰমানে আত্মসহায়ক গোটবিলাক হৈছে একোটা ক্ষুদ্ৰ উদ্যোগৰ নিচিনা। আৰু এই আত্মসহায়ক গোটে কি কৰে, স্থানীয় সহজলভ্য, তোমালোকে মন দিবা কথাটো, স্থানীয় মানে হৈছে তেওঁলোকৰ নিজ এলেকাত যিটো বস্তু তেওঁলোকে পাব পাৰে, লোকেল এৰিয়াত যিটো বস্তু পোৱা হয়, সহজলভ্য, খুব সহজতে পাব পাৰি, যিটো বস্তু পাবৰ কাৰণে দুৰ্লভ নহয়, যিটো বস্তু খুব বিচাৰি মেলি উলিয়াব লাগে তেনেকুৱা ধৰণৰ নহয়। তেওঁলোকৰ নিজ নিজ অঞ্চলত পোৱা, ধৰা তেওঁলোকে লাড়ু বনাইছে বিভিন্ন ধৰণৰ, কাৰোবাৰ ঘৰতে নাৰিকল আছে, কোনোবাই পিঠা বনাইছে, কাৰোবাৰ ঘৰতে ধানৰ খেতি আছে, চাউল লৈ তেওঁলোকে পিঠা প্ৰস্তুত কৰিছে, বা বিভিন্ন ধৰণৰ ফল মূল বাৰীত আছে, তেওঁলোকে তাৰ পৰা আচাৰ লৈছে, বাঁহ বেতৰ সামগ্ৰী তেওঁলোকে নিজে উৎপাদন কৰিছে। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক সহজলভ্য সম্পদ আছে, সামগ্ৰী আছে, ধৰা কেঁচা সামগ্ৰী যিবিলাক আছে, সেই সামগ্ৰীবিলাকক লৈ এই যিখিনি আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটখিনিয়ে খুব সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে। তেওঁলোকে খুব সহজ সৰল ধৰণে, তাত কোনো ধৰণৰ তেওঁলোকে মেচিনাৰী কথা নাথাকে। যেতিয়া মানুহে লাড়ু বনায়, পিঠা বনায়, আচাৰ পাপৰ কাহুদি এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক হওক, বা হাতে সজা পুতলাবিলাক হওক, বাঁহ বেতৰ সামগ্ৰী হওক, মমবাতি হওক, এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া মানুহে প্ৰস্তুত কৰে, তাৰ প্ৰস্তুত কৰা পদ্ধতিবিলাক খুব সহজ সৰল কিন্তু আকৰ্ষণীয়। গতিকে সেই আকৰ্ষণীয়ভাৱে তেওঁলোকে স্থানীয় নিজৰ যিটো এলেকাত তেওঁলোক বাস কৰে সেই এলেকাটোত খুব সহজতে লাভ কৰা সামগ্ৰীবিলাক লৈ, সম্পদবিলাক লৈ এই আত্মসহায়ক গোটবিলাকে অতি সহজ সৰলভাৱে বিভিন্ন ধৰণৰ আকৰ্ষণীয় সামগ্ৰীবিলাক উৎপাদন কৰে। আৰু সেই বস্তুখিনি উৎপাদন কৰাৰ পিছত সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। খুব কম দামতে তেওঁলোকে গ্ৰাহকৰ মাজত বিক্ৰী কৰে। বিক্ৰী কৰাৰ লগে লগে তেওঁলোকে কি হ'ব, গ্ৰাহকৰ চাহিদা পূৰ হ'ব। কাৰণ গ্ৰাহকে যিটো বস্তু কিনিবলৈ বিচাৰি আছে, সেই বস্তুটো তেওঁলোকে সুলভ মূল্য যেতিয়া কম দামতে পাব, তেতিয়া মানুহে অধিক কিনিব। আৰু অধিক কিনাৰ ফলত তেওঁলোকৰ প্ৰথমতে যদি কিবা এটা লাড়ু পিঠা বিক্ৰী কৰি তেওঁলোকৰ 2 টকা লাভ হৈছিল, পিছত সেই বস্তুটো বিক্ৰী তেওঁলোকৰ 3 টকা 4 টকাকৈ তেনেকৈ তেওঁলোকে ক্ৰমান্বয়ে আৰ্থিকভাৱে টনকিয়াল হৈ যাব। সেই কথাটোকে কৈছে যে খুব কম দামত তেওঁলোকে গ্ৰাহকৰ চাহিদা পূৰ কৰে। গ্ৰাহকে বস্তুটো কিনিলেও তেওঁলোকৰ বিক্ৰীও হ'ল, তেনেকুৱা ধৰণে তেওঁলোকে আকৌ নিজৰ স্থানীয়ভাৱে লাভ কৰা সম্পদবিলাকক লৈ বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি এনেকুৱা ধৰণে গ্ৰাহকৰ মাজত বিক্ৰী কৰিব পাৰে। আৰু তেনেকৈয়ে
এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। আৰু এনেকৈয়ে যিটো কথা আমাক এতিয়া আত্মসহায়ক গোট কেনেকৈ সৃষ্টি হ'ব পাৰে, আত্মসহায়ক গোটে কেনেকুৱা ধৰণে সামগ্ৰী উৎপাদন কৰে, সেই সামগ্ৰীসমূহ কি কৰে তেওঁলোকে বিক্ৰী কৰাৰ পিছত যিসকল দুখীয়া পৰিয়ালৰ কিছুমান মহিলা আছে তেওঁলোক আৰ্থিক দিশত অকণমান হ'লেও তেওঁলোক স্বাৱলম্বী হ'ব পাৰে, অৱস্থা সম্পন্ন হৈ তেওঁলোক স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িব পাৰে। এতিয়া যদি আমি উদাহৰণস্বৰূপে চাওঁ, যিকোনো অঞ্চলৰ এটা আত্মসহায়ক গোটে ধৰা 10 গৰাকী মহিলা লগ লাগি তেওঁলোকে এটা আত্মসহায়ক গোট খুলিছে। আত্মসহায়ক গোট খুলি তেওঁলোকে প্ৰথমতে লাৰু পিঠা এনেকুৱা খৰিচা, কাহুদি, খাৰলি এইবিলাক ধৰা প্ৰস্তুত কৰি আছে। তাৰ প্ৰতিটো পেকেটত তেওঁলোকে ধৰা খৰিচা পেকেটটোৱে হওক বা কাহুদি খাৰলি পেকেটকেইটাই হওক, তেওঁলোকে যদি 10 টকাকৈ এটা পেকেট বিক্ৰী কৰিছে, তাত যদি তেওঁলোকৰ 2 টকাকৈও লাভ হৈছে, সেইটো মানুহে কিনিবলৈ আহিছে। কিনাৰ ফলত আজি যদি 10জন মানুহে কিনিলে, কাইলৈ 15জন মানুহে কিনিব, তাৰপিছত 20জন মানুহে কিনিব। তেওঁলোকে প্ৰথমতে 10 টকা বস্তুটো 10 টকা দামত বিক্ৰী কৰি তেওঁলোকৰ যেতিয়া 2 টকা দাম লাভটো থাকি যাব, তাৰপিছত তেওঁলোকে সেইটো সামগ্ৰী আকৌ 12 টকাত বিক্ৰী কৰিলে তেওঁলোকৰ 4 টকা লাভ থাকি যাব। গতিকে তেনেকুৱা ধৰণে ক্ৰমান্বয়ে, সেইটো এদিনতে হৈ উঠা বস্তু নহয়, ক্ৰমান্বয়ে তেওঁলোকে দুখীয়া পৰিয়ালৰ যিসকল মহিলা আছে তেওঁলোকে আৰ্থিক দিশত অকণমান অৱস্থা সম্পন্নভাৱে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। কাৰণ যেতিয়া আমি কিবা এটা কাম নিজে কৰিবলৈ আগবাঢ়োঁ, সেই আগবঢ়া কামটোত প্ৰথমতে সফলতাটো লাভ কৰিবলৈ অকণমান কঠিন হয়, কিন্তু হ'লেও আমি যদি একেটা কামত আত্মবিশ্বাসেৰে লাগি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সফলতা সদায় অনিবাৰ্য। আৰু সেই কথাটোকে পাঠটোৰ মাজত কোৱা হৈছে যে দুখীয়া পৰিয়ালৰ মহিলাসকলে প্ৰথমতে কি কৰিম কি নকৰিম তেওঁলোকৰো চিন্তা থাকে, কিন্তু আত্মসহায়ক গোটসমূহ তেওঁলোকে গঢ়ি তুলি তাত নিজৰ উৎপাদিত সামগ্ৰীসমূহ যদি তেওঁলোকে গ্ৰাহকৰ মাজত সুলভ মূল্যত বিক্ৰী কৰিব পাৰে, সেইসমূহ বিক্ৰী কৰি যদি তেওঁলোকে গ্ৰাহকৰ চাহিদা পূৰ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোক লাহে লাহে আৰ্থিকভাৱে তেওঁলোক স্বাৱলম্বী হোৱাৰ পথত, আত্মনিৰ্ভৰশীল হোৱাৰ পথত আগবাঢ়িব পাৰে। আৰু আজিকালি আত্মসহায়ক গোটবিলাকৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিসমূহ প্ৰস্তুত কৰিছে। সেই আঁচনিসমূহৰ অধীনত তেওঁলোকক বিভিন্ন ধৰণৰ ঋণ দিয়া হয়, বিভিন্ন ধৰণে তেওঁলোকক অনুদান দিয়া হয়। আৰু সেই অনুদান পোৱা যিবিলাক কেতিয়াবা পইচা দিয়ে তেওঁলোকক, কেতিয়াবা তেওঁলোকক কিছুমান সামগ্ৰী দিয়ে, কেঁচা সামগ্ৰী দিয়ে, সেইবিলাকে তেওঁলোকে গোটৰ মাজত নিজৰ বস্তু বনাই বিক্ৰী কৰি তেওঁলোকে আকৌ নিজৰ গোটৰ কাৰণেও লাভটো থ'ব পাৰে, আৰু নিজে মহিলাসকলে নিজৰ মাজত সেই লাভৰ অংশটো ভাগ কৰিও তেওঁলোক স্বাৱলম্বী হৈ আগবাঢ়িব পাৰে। গতিকে আমাৰ এই আজি 3টা স্তৱকত এইখিনি কথাই কোৱা হৈছে। কেনেকুৱা ধৰণে তাৰমানে প্ৰগতিৰ বাটত, এখন দেশৰ উন্নতিৰ বাটত, প্ৰগতি মানে হৈছে উন্নতি, সেই উন্নতিৰ বাটত মহিলাসকলে কেনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰে। কিবা এটা স্বাৱলম্বী হ'বলৈ হ'লে মানুহ যে চাকৰি কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয়। যিকোনো কাম কৰি মানুহে স্বাৱলম্বী হ'ব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে। আৰু মহিলাসকলে কেনেকুৱা ধৰণে বিশেষ কাম কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে, নাৰীসকলৰ মাজত কেনেকুৱা কৰ্মদক্ষতাৰ আমি উমান পাব পাৰোঁ, সেই কথাখিনিকে আচলতে এই পাঠটোৰ মাজত কোৱা হৈছে। এতিয়া পিছৰ পেৰাগ্ৰাফটো চোৱা। দূৰ দূৰণিৰ পৰা আহি সমবেত হোৱা ক্ৰেতা আৰু দৰ্শক মণ্ডলী প্ৰদৰ্শনীৰ প্ৰশংসাত পঞ্চমুখ। এতিয়া আকৌ আমি প্ৰদৰ্শনীখনৰ মাজলৈ ঘূৰি গৈছোঁ যে দূৰ দূৰণিৰ পৰা সেই প্ৰদৰ্শনীখন চাবলৈ বিভিন্ন ধৰণৰ মানুহৰ সমাগম হৈছে, আৰু সেই সমবেত হোৱা মানুহৰ মাজত ক্ৰেতা আৰু দৰ্শক মণ্ডলী প্ৰদৰ্শনীৰ প্ৰশংসাত পঞ্চমুখ। তাৰ মাজত ক্ৰেতা কিছুমানে তেওঁলোকৰ প্ৰদৰ্শনীখনত যিখিনি বস্তু ওলাইছে সেই বস্তুবিলাকৰ পৰা কিছুমান সামগ্ৰী ক্ৰয় কৰিছে, আৰু এচাম মানুহে প্ৰদৰ্শনীখন দৰ্শক হিচাপে চাবলৈ আহিছে। আৰু সকলো মানুহে যিসকলে সামগ্ৰী কিনিছে, যিসকলে প্ৰদৰ্শনীখন চাইছে, তেওঁলোক সকলোৱে একেমুখে প্ৰদৰ্শনীখনৰ প্ৰশংসা কৰিছে। সকলোবিলাক মানুহে প্ৰদৰ্শনীখন ভাল যে হৈছে সেই কথাটো স্বীকাৰ কৰিছে। তেওঁলোকো মহিলাসকলৰ সমানে উৎসাহী। আৰু প্ৰদৰ্শনীখন অনুষ্ঠিত কৰা যিসকল আত্মসহায়ক গোটবিলাকৰ মহিলা, সেই মহিলাসকল আমাক আগতেই তেওঁলোকৰ দেহত অফুৰন্ত শক্তিৰ উমান পাইছোঁ বুলি ইয়াত উল্লেখ কৰিছে। আত্মবিশ্বাসৰ ভাৱ তেওঁলোকৰ মুখত দেখা গৈছে। গতিকে তেওঁলোক মহিলাসকল উৎসাহী, আৰু সেই মহিলাসকলৰ সমানে যিসকল সমবেত মানুহ তাত গোট খাইছে, ক্ৰেতা কিনোতা আৰু দৰ্শক মণ্ডলী, তেওঁলোকো সমানেই কিন্তু উৎসাহী হৈ পৰিছে পৰিৱেশটোত তাৰ প্ৰদৰ্শনীখন দেখি পেলাই। চাকৰি বিচাৰি হাবাথুৰি খোৱাসকলৰ মুখত আশাৰ ৰেঙনি, আৰু সেই সমবেত লোকসকলৰ মাজত
এনেকুৱা কিছুমান মানুহ আছে যিসকল নিবনুৱা অথচ শিক্ষিত মানুহ, যি চাকৰি বিচাৰি ফুৰি চাকৰি পোৱা নাই, সেই মানুহবিলাকেও কি হৈছে এটা আশাৰ ৰেঙনি দেখুৱাইছে যে এই মহিলাসকলে যেনেকুৱা ধৰণে প্ৰদৰ্শনীখন অনুষ্ঠিত কৰিছে, আত্মসহায়ক গোট খুলি তেওঁলোক স্বাৱলম্বী হ'ব পাৰিছে, চাকৰি বিচাৰি হাবাথুৰি খাই থকা যিসকল ব্যক্তি সেই প্ৰদৰ্শনীখনত গোট খাইছে, তেওঁলোকেও আশাৰ ৰেঙনি এটা দেখিছে যে আমিও দেখোন এনেকুৱা ধৰণে আত্মসহায়ক গোট খুলিব পাৰোঁ, আত্মসহায়ক গোটৰ সহায়ত আমি নিজৰ উৎপাদিত সামগ্ৰীৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ। এই কথাটো তেওঁলোকৰ মনৰ মাজলৈ আশাৰ ৰেঙনি হিচাপে ভুমুকি মাৰিছে। নিবনুৱা জীৱন যাপন কৰা যুৱক যুৱতীসকলে যেন নতুন পথৰহে সন্ধান পাইছে। আৰু যিসকল সমবেত ৰাইজৰ মাজত নিবনুৱা লোক আছে, নিবনুৱাভাৱে একো কাম নাথাকি তেওঁলোকে জীৱনটো যাপন কৰি আছে, আৰু যুৱক যুৱতীসকল শিক্ষিত চাকৰি বিচাৰি ফুৰা মানুহবিলাক, নিবনুৱা জীৱন যাপন কৰা যুৱক যুৱতী সকলোৱে সেই প্ৰদৰ্শনীখনত এটা আশাৰ সঞ্চাৰ পাইছে, এটা আশাৰ তেওঁলোকে এটা নতুন পথৰ তেওঁলোকে সন্ধান বিচাৰি পাইছে। যিসকলে কালিলৈকে চাকৰি বিচাৰি ফুৰি আছিল তেওঁলোকে ভাবিছে যে আমি দেখোন চাকৰি নিবিচাৰি আমি এনেকুৱা ধৰণে আত্মসহায়ক গোট খুলিও দেখোন আমি স্বাৱলম্বী হ'ব পাৰোঁ, আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। সেইটোৱে তেওঁলোকক এটা মনলৈ উৎসাহ এটা আনি দিছে, তেওঁলোকে নতুন এটা পথৰ সন্ধান তাৰ মাজত বিচাৰি